वेलकम टू यूट्यूब चैनल बंधुসকল आपको मैं यूट्यूब भिडिओर सहित जना दी बंधुসকল गेट 3 गेट 4 8 पास 10 पास 10 पास प्लस ITI ड्राइवर वैकेंसी 10 पास गेट 3 जी 12 पास और ग्रेजुएशन बंधुসকল 6টা विभाग मिली जी परीक्षा एडिआर परीक्षा ये परीक्षार रिजाल्ट सकलोৱে गमे पाइছে बंधुসকল परीक्षार रिजाल्ट फेब्रुवारी माहत दिया हम कोनটো डेटत दिया हम और परीक्षा वाइवा टेस्टत केजनक माता हम और केতিয়া दिया हम और वाइवा टेस्टत की सोधा जाए आपने किमान मार्क अनुष्ठित हम फुल डिटेल्स आपको मैं यूट्यूब भिडिओर सहित जनाई दिम बंधुসকল जिसको प्रथमबार भिजिट कर चैनल এটা সাবস্ক্রাইব করে দিব লাইক এটা করে দিব আর ইমান সাপোর্ট কৰিছে সকলোকে মোৰ অন্তৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো বন্ধুসকল সকলোৱে ইমান সাপোর্ট কৰাৰ বাবে বন্ধুসকল ইতিমধ্যে আপোনালোকে বহুত সাপোর্ট কৰিছে তাৰ বাবে সকলো মোৰ অন্তৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইতিমধ্যে 30000 সাবস্ক্রাইব হ'বলৈ গৈ আছে অলপ সাবস্ক্রাইব বাকি আছে আপোনালোকে সাপোর্ট কৰি আগুৱাই দিব আৰু ভিডিওটো এটা শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় কাৰণ লাখ লাখ মূল্যৰ আসলে আতন্তে এপ্লাই কৰিছে আপোনালোক মই ইউটিউব ভিডিওৰ সৈতে জনাই দিম সকলোৱে গম পাবলৈ প্ৰথমটো থাম্বনেল চাই গম পাইছে কি হোৰ ওপৰত ইউটিউব ভিডিও হ'বলৈ গৈ আছে বন্ধুসকল एडिआर जी गेट 3 गेट 4 वैकेंसी আছে বন্ধুসকল 6টা বিভাগত পরীক্ষা অনুষ্ঠিত হয়েছে এই 6টা সাধাৰণতে 5টা বিভাগত পরীক্ষা অনুষ্ঠিত হৈছে যেটো गेट 3 गेट 4 সাধাৰণতে ড্রাইভার वैकेंसी গ্ৰেজুৱেচন আৰু 8 পাস 10 পাস আৰু 12 পাস যেটো আছে বন্ধুসকল এই 5টা বিভাগৰ পৰীক্ষাৰ ভিতৰতে বন্ধুসকল এই 5টা বিভাগৰ পৰীক্ষাৰ ভিতৰতে সাধাৰণতে প্ৰত্যেকটো পৰীক্ষাতে সাধাৰণতে এক ক্যান্ডিডেটৰ সাধাৰণতে পোষ্টত এটা পোষ্টত দুজনকৈ ল'ৰা ছোৱালীক মতা হ'ব বন্ধুসকল এটা পোষ্টত দুজনকৈ মতা হ'ব আৰু তাৰ পিছত ভাইভা টেষ্ট অনুষ্ঠিত হ'ব স্কিল টেষ্ট অনুষ্ঠিত হ'ব বন্ধুসকল আপোনাক মই কৈছো ৰিজাল্টটো পোষ্ট আছে যদি সাধাৰণতে 12600 তাতে মাৰা হ'ব মতা হ'ব সাধাৰণতে 24000 25000 সাধাৰণতে 200 সাধাৰণতে ক্যান্ডিডেটক মতা হ'ব বন্ধুসকল 25200 ক্যান্ডিডেটক মতা হ'ব যিমান পোষ্ট আছে এডিআৰত বন্ধুসকল আৰু আপোনালোকক সাধাৰণতে ভাইভা টেষ্টত কিমান মাৰ্ক অনুষ্ঠিত হ'ব এই বিষয়ে ক'বলৈ গ'লে ভাইভা টেষ্টটো সাধাৰণতে সকলোৱে গমে পায় যে ভাইভা টেষ্টটো 15 মাৰ্ক অনুষ্ঠিত হ'ব ভাইভা টেষ্টত ইমানো টান নহয় বন্ধুসকল ভাইভা টেষ্টত এটাই সাধাৰণতে এইটো হৈছে সাধাৰণতে ভাইভা টেষ্টত আপোনালোকৰ সাধাৰণতে এড্ৰেছসমূহ ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ আৰু প্ৰত্যেকটো সাবজেক্টৰ ওপৰত কিছুমান প্ৰশ্ন সোধা হ'ব বন্ধুসকলক গমে পায় আৰু এটা পোষ্টত দুজনকৈ ল'ৰা ছোৱালীক মাতিব তাতকৈ বেছি নামাতে বন্ধুসকল আৰু মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে আৰু যোৱাবাৰতকৈ মই চাইছোঁ এইবাৰ সাধাৰণতে এইবাৰ তেনেকৈ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰে এক মাহ আগতে ঘোষণা কৰিছে যে ভাইভা টেষ্টত দুজনকৈ মাতিব আৰু ৰিজাল্টসমূহ কেতিয়া হ'ব এডিআৰ गेट 3 गेट 4 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্টসমূহ সাধাৰণতে 15 ফেব্ৰুৱাৰী অকা পিছত দিয়া হ'ব 15 ফেব্ৰুৱাৰী দিনাও দিয়ে দিব পাৰে নহলে 14 ফেব্ৰুৱাৰী তাৰিখে দি দিব কাৰণ 1 ফেব্ৰুৱাৰী তাৰিখে ৰিজাল্ট নিদিয়ে 1 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰ যেটো আঁচনি আছে লাখপতি বাইদেউ টকাৰ সাধাৰণতে চেক প্ৰদান কৰিব 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব মুখ্যমন্ত্ৰীৰ জন্মদিনৰ পৰা ষ্টাৰ্ট হ'ব আৰু এই गेट 3 गेट 4 তৃতীয় বৰ্গৰ পৰীক্ষা সাধাৰণতে আপোনালোকে গমে পায় তৃতীয় বৰ্গৰ পৰীক্ষা সাধাৰণতে ৰিজাল্টসমূহ 14 বা 15 ফেব্ৰুৱাৰী তাৰিখে দিব পাৰে মোৰ বিশ্বাস 15 ফেব্ৰুৱাৰী তাৰিখে দিব 15 ফেব্ৰুৱাৰী তাৰিখে ৰিজাল্ট দিয়াৰ লগে লগে প্ৰতিটো ৰিজাল্ট এটা দিনতে দিয়া হ'ব 8 পাস 10 পাস গ্ৰেজুৱেচন ড্ৰাইভাৰ ভেকেন্সি 12 পাস সকলো পদৰ ৰিজাল্ট সাধাৰণতে 15 ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব ফাইনাল ৰিজাল্ট আৰু ফাইনাল ৰিজাল্ট এটা পোষ্টত দুজনকৈ ক্যান্ডিডেটক মতা হ'ব ভাইভা টেষ্টত স্কিল টেষ্টত বন্ধুসকল স্কিল টেষ্টত সময় দিব এক মাহ সময় দিব সাধাৰণতে মাৰ্চ মাহতে হৈ যাব স্কিল টেষ্টটো সাধাৰণতে মাৰ্চ মাহতে হ'ব ভাইভা টেষ্ট মৌখিক পৰীক্ষাটো মাৰ্চ মাহতে হ'ব কিন্তু আপোনালোকৰ এটা পোষ্টত দুজনকৈ মতা হ'ব আৰু আপোনাৰ ক্যান্ডিডেট কাট অফ হিচাপত মাৰিব এই কাৰণে এইবাৰ সাধাৰণতে সকলোবোৰ দিছে কুকচেন বেংক দিছে তাৰপিছত ওমাৰচিপ দিছে বন্ধুসকল তাৰপিছত কাট অফ লিষ্টটো মাৰিব কোনো টেনশ্যন নাই বন্ধুসকল সকলো নিকা পদ ভাবে হৈ আছে যোগ্যতা বৃদ্ধি হৈ আছে কোনো টেনশ্যন নাই আৰু ভাইভা টেষ্টটো সকলোৱে গমে পালে এটা পোষ্টত দুজনকৈ মতা হ'ব আৰু ভাইভা টেষ্টটো মৌখিক পৰীক্ষাটো মাৰ্চ মাহতে অনুষ্ঠিত হ'ব আৰু ফাইনাল ৰিজাল্টটো 15 বা 14 ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব ফেব্ৰুৱাৰী 15 তাৰিখে দিয়াৰ সম্ভাৱনা আছে 100% আপোনালোকক ভিডিওটো অনেক শেয়াৰ কৰি দিব এইখিনি ইনফৰমেশ্যন পাই যদি ভাল লাগে লাইক এটা কৰি দিব কমেন্ট এটা কৰিব ভালকে আৰু যদি বেয়া লাগে তেনে বেয়াকৈ কমেন্ট কৰিব কোনো কথা নাই বন্ধুসকল আৰু আপোনালোকে ভিডিওটো অনেক শেয়াৰ কৰি দিব যাতে সকলোৱে গমে পাব পাৰে কাৰণ লাখ লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছিল লাখ লাখ ল'ৰা ছোৱালী পৰীক্ষা দিছে 31 লাখৰ ওপৰত ল'ৰা ছোৱালী পৰীক্ষা দিছে সেইবাবে ভিডিওটো এটা শেয়াৰ কৰিবলৈ অনুৰোধ জনাইলো বন্ধুসকল ধন্যবাদ সাপোৰ্ট কৰিব সকলোৱে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব।